আৰু অসম জাতীয় পৰিষদৰ বহুকেইজন নেতৃস্থানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে। মই আমাৰ দললৈকে সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ গোটেই সমষ্টিটোত এগৰাকীয়ে মাত্ৰ আঞ্চলিক পঞ্চায়ত বিজয়ী হৈছিল আৰু কেইগৰাকীমান ৱাৰ্ড মেম্বাৰ জয়ী হৈছিল, ৪-৫ গৰাকী, আৰু গোটেইখিনিয়ে আঞ্চলিক পঞ্চায়তৰ সদস্যকে আদি কৰি কেইবাগৰাকীও যি ২-৪ গৰাকী জয়ী হৈছিল, সেই গোটেই ৱাৰ্ড মেম্বাৰ সকলোৱে আজি আমাৰ দলত যোগদান কৰিছে। তাৰ লগে লগে অসম জাতীয় পৰিষদৰ যোৱা সময়ত তেওঁ জিলাৰ সাধাৰণ সম্পাদক আছিল আৰু যোৱা সময়ত নিৰ্বাচনো খেলিছিল জিলা পৰিষদত। তেওঁৰ নেতৃত্বত বহুকেইজন জাতীয় পৰিষদৰ লোকো যোগদান কৰিছে আৰু বিভিন্ন স্তৰত থকা সাধাৰণ তৃণমূল পৰ্যায়ত কাম কৰি থকা বহু নেতাকৰ্মী আজি যোগদান কৰিছে আৰু তেখেতসকলৰ সমৰ্থকসকল আজি একেলগে আমি যোগদান কৰাব পৰা নাই, কাৰণ ইয়াত বহুত বেছি মানুহ হৈ যায়। গতিকে আমি তেখেতসকলৰ সমৰ্থকসকলক গাঁৱে গাঁৱে বা পঞ্চায়তে পঞ্চায়তে আমি তেওঁলোকক আৰু যোগদান কৰাম। কিন্তু আজি যিসকল যোগদান কৰিছে সেইসকল নলবাৰীৰ অন্যান্য ৰাজনৈতিক দলৰ বা অন্যান্য সামাজিক সংগঠনৰ একোজন শক্তিশালী নেতা। তেওঁলোকে কোনোবা ২-৪জন জয়ী হোৱা আছে, কেইজনমান যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা লোক আছে, কিছু মণ্ডল পৰ্যায়ৰ জিলা পৰ্যায়ৰ নেতৃস্থানীয় লোক আছে, আনকি ৰাজ্যিক পৰ্যায়ৰ NSUIৰ ব্যক্তিও আছে। গতিকে জিলা, ৰাজ্যিক আৰু মণ্ডল পৰ্যায়ৰ উপৰিও তৃণমূল পৰ্যায়ৰো বুথত দায়িত্ব লৈ থকা ভাল ভাল শক্তিশালী কৰ্মীসকলক আজি আমি ইয়াত যোগদান কৰাইছোঁ আৰু মোৰ আশা আছে যে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিতভাৱেৰে সকলোৱে কাম কৰিব আৰু আমাৰ দলটো শক্তিশালী কৰাৰ কাৰণে তেখেতসকলৰ অৰিহণা থাকে। কংগ্ৰেছৰ লোকসকল আপোনালৈ ঢাপলি মেলিছে, কি কাৰণ বুলি ভাবে? কথাটো এইটোৱে যে আজিৰ তাৰিখত ভাৰতীয় জাতীয় কংগ্ৰেছ কৰাটো কোনো ৰাষ্ট্ৰবাদী মানুহৰ কাৰণে সম্ভৱ নহয়। এতিয়া যিটো পৰিৱেশ দেখাই পাইছে, এই পৰিৱেশত কেনেকৈ কংগ্ৰেছ কৰিব? আজি তেওঁলোকৰ নেতাৰ পৰিৱেশ দেখা পাইছে যে ভাৰতবৰ্ষত যেতিয়া ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবিলাকক লৈ আলোচনা হৈ থাকে সংসদত, তেতিয়া তেওঁলোকৰ নেতাজন গৈ বিদেশত ঘূৰি থাকে। তেনেকুৱা নেতাৰ তলত কোনোবাই কংগ্ৰেছ কৰিব পাৰিব নেকি? আজি তেওঁলোকৰ নেতাসকলে এনেকুৱা কিছুমান অদ্ভুত কথা কয়, যিবিলাক কথাই অসমীয়া জাতিটোক লজ্জিত কৰে, অসমীয়া জাতিটোক মনত দুখ দিয়ে। তেনেকুৱা মানুহে কেতিয়াবা তেনেকুৱা মানুহৰ নেতৃত্বত কোনোবাই কংগ্ৰেছ দল কৰিব পাৰিব নেকি? সেইকাৰণে কংগ্ৰেছেই হওক, জাতীয় পৰিষদেই হওক বা অন্যান্য বিৰোধী দলসমূহৰ লোকে হওক, আজি কাম কৰাৰ তেওঁলোকৰ পৰিৱেশ নাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন, বিকাশ আৰু জাতিটোৰ সুৰক্ষা সকলো দিশত আজি ৰাইজে দেখিছে আৰু সেইকাৰণে সেই ধৰণে আজি আমাৰ দলত যোগদান কৰিবৰ কাৰণে হেজাৰ হেজাৰ লোক ওলাই আহিছে আৰু সকলোৱে যোগদান কৰিছে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যি বিকশিত অসম, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন অসম, সেইখন গঢ়িবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ আৰু সকলোৱে আমাক সেই দিশত সহযোগিতা সমৰ্থন জনাই আগবাঢ়িছে। আমাৰ নলবাৰী সমষ্টিৰ পৰাই প্ৰায় ১৫,০০০ ব্যক্তি যাব তেখেতক আদৰিবৰ কাৰণে, এয়াৰপৰ্টলৈকে যাব, ৰোড শ্ব'লৈকে যাব তেখেতক আদৰিবৰ কাৰণে। গতিকে আমাৰ সকলো মানুহ অত্যন্ত উৎসাহী। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰিবৰ কাৰণে উৎসাহী হৈ আছে আৰু মোদী ডাঙৰীয়াই অসমবাসীৰ কাৰণে যিমানখিনি দিছে, আমি তেখেতক যিমানেই উৎসাহ নিদিওঁ কিয় আমি তাৰ পূৰণ কৰিব নোৱাৰিম, ইমান আমাক দিছে। আজি অসমত এনেকুৱা ধৰণৰ এটা এয়াৰপৰ্ট, যিটো আমি ভাবিবই পৰা নাছিলোঁ, ইমান বিশাল এয়াৰপৰ্ট এটা অসমত আহি তেখেতে অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত পৰীক্ষা পে চৰ্চা, পৰীক্ষাৰ কথা পাতিব। অসমৰ জাতীয় জীৱনৰ শ্বহীদসকলক তেওঁ শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰথমগৰাকী আৰু একমাত্ৰ প্ৰধানমন্ত্ৰী হ'ব। তাতকৈ আৰু আমাৰ গৌৰৱৰ কথা কি হ'ব পাৰে? সেইকাৰণে আমি মোদী ডাঙৰীয়াক অসম ভূমিলৈ স্বাগতম জনাইছোঁ আৰু তেখেতৰ আগমনে আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। গৌৰৱ গগৈ কিছু সময় পূৰ্বে সামাজিক মাধ্যমত লিখিছে, জুবিন গাৰ্গৰ যিটো চাৰ্জশ্বিট যিটো চৰকাৰে দাখিল কৰিছে, সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাৰ উদ্দেশ্যে বা তেখেতক সমাজত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে চাৰ্জশ্বিট দাখিল কৰা বুলি তেওঁ সামাজিক মাধ্যমত আজি জুবিন গাৰ্গ ডাঙৰীয়া সম্পৰ্কে তেখেতসকলে যি ধৰণৰ ব্যৱস্থা এটা কৰিব খুজিছিল, অসমত জুবিন গাৰ্গকে ইছ্যু বনাই তেওঁলোকে যিটো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছিল,
সেই কথাবিলাক আজি অসমৰ ৰাইজে বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকে হতাশাত ভুগি যি টি কোৱা আৰম্ভ কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াক আৰু তেখেতৰ অনুগামী তেখেতৰ পৰিয়ালক যদি ন্যায় দিব লাগে সেয়া একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে আৰু আইন ব্যৱস্থাই। আজি আমাৰ চৰকাৰখনৰ নেতৃত্বত হোৱা SITৰ জৰিয়তে আমি সকলো তথ্য নিৰ্ধাৰিত সময়তকৈ আগতে আমি চাৰ্জশ্বীট দাখিল কৰিলোঁ আৰু এই চাৰ্জশ্বীটৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আদালতে বা মহামান্য আদালতে নিশ্চয়কৈ ইয়াৰ ন্যায় দিব আৰু সেই ন্যায় ব্যৱস্থাৰ প্ৰতি আমি বিশ্বাস ৰাখিব লাগে। এই ন্যায় ব্যৱস্থাৰ প্ৰতি উপলুঙা কৰা, ন্যায় ব্যৱস্থাক উপহাস কৰা কথা ক'ব নাপায়। ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ বিশ্বাস আছে আৰু আমাৰ অসম পুলিচেও SITয়ে খুব সুন্দৰভাৱে নিৰ্ধাৰিত সময়ৰ ভিতৰতে তাৰ চাৰ্জশ্বীট দিছে। গতিকে আমাৰ এই ব্যৱস্থাটোৰ ওপৰত বিশ্বাস আছে আৰু এই চাৰ্জশ্বীট দিয়াৰ আগলৈকে তেওঁলোকে বেলেগ কথা কৈ আছে। যেতিয়া চাৰ্জশ্বীট দিলে এতিয়া ওলোটা কথা কোৱা আৰম্ভ কৰিছে। গতিকে তেওঁলোকে জানিব লাগে যে আচলতে তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰিছে নে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ এটা ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে। বৈতৰণিটো পাৰ হ'ব নোৱাৰিব, ন্যায় আমাৰ চৰকাৰে দিব আৰু ৰাইজ আমাৰ লগতে থাকিব। দীৰ্ঘদিন মানে আৰম্ভণিতে 17/12/2020 তাৰিখে যিটো দল শিৱসাগৰৰ পৰা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যোগদান কৰিছিল, সভাপতি হিচাপে গ্ৰহণ কৰিছিল, সেই দিন ধৰি তাৰে 2 দিন আগৰ পৰা আমি তাত আছিলোঁ। তাৰ পৰাই মই লাগি আছিলোঁ যথেষ্ট। অসম জাতীয়তা পৰিষদৰ হৈ কি লাগিছোঁ দলে গম পায়, অসম জাতীয় পৰিষদ দলে গম পায়। মই শেহতীয়া যিবিলাক সিদ্ধান্ত, সেই সিদ্ধান্তৰ প্ৰতি মই তাৰমানে তাত মোৰ মিলা নাই কাৰণে মই তাৰমানে এই সিদ্ধান্তবিলাক মিলা নাই কাৰণে মই তাৰ পৰা পদত্যাগ কৰিলোঁ। আৰু নলবাৰী জিলাৰ যিটো আমাৰ কমিটি আছিল, কমিটিখনৰ খুব সুন্দৰ কমিটি আছিল, এতিয়াও চলি থাকক। মই কমিটিৰ লগতো স্বেচ্ছাচাৰিতা চলিছে নেকি? স্বেচ্ছাচাৰিতো থাকিবই, স্বেচ্ছাচাৰিতাতো থাকিবই, সেইটো আৰু চব দলতে থাকিব, সেইটো কথা নাই। সেইটোৰ কাৰণে মোৰ লগত মূল খোৱা নাই। আপুনি কি দায়িত্বত আছে? মই প্ৰথমটো সমষ্টিৰ সম্পাদকৰ দায়িত্বত আছোঁ, তাৰপিছত জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। জিলাৰ সাধাৰণ সম্পাদক হিচাপে জিলা সাধাৰণ সম্পাদক হিচাপে জইন কৰিলোঁ। মোৰ নামতো জইন কৰা মানুহ যথেষ্ট আছে, মই আজি অকলে আহিছোঁ। আৰু মই জিলা পৰিষদ খেলিছিলোঁ 5000, কংগ্ৰেছতকৈ বেছি ভাগ পাবলৈ মই সক্ষম হৈছিলোঁ। অকলে এজন কেণ্ডিডেট হিচাপে মই অকলে ফিল্ডত নামিছিলোঁ। মইতো বৰ বেছি 1000 ভোট পাম বুলি ভাবিছিলোঁ। পৰৱৰ্তী সময়ত SIPত আৰু বহুতে জইন কৰিব ইয়াত নিশ্চয়, আপোনাৰ নেতৃত্বত নিশ্চয় কৰিব। মানে জইন কৰিব, কিমান জইন কৰি হিচাপ নাই আৰু তাৰ মানুহ কিমান আছিল তাৰ লৈহে আহিব। ভোটাৰটো থাকিব। আপোনাৰ সমৰ্থক? মোৰ সমৰ্থক আছে, মোৰ সমৰ্থন মোটামুটি 50%ৰ ওপৰত আহিব। নিশ্চয় আজিও আহিছে, আজি মই জইন কৰাব দিয়া নাই, নালাগে জইন কৰিব, সময় আহিব জইন কৰিলেই হ'ল। এই নৱজিত কলিতা, সংগ্ৰামৰ মণ্ডল। প্ৰথমে মই ঈশান নিউজৰ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৰুৰে পৰা জড়িত আছিলোঁ আৰু মই বিগত পঞ্চায়ত নিৰ্বাচনত 2025 পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ হৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত অধিষ্ঠিত হৈ মই জয়লাভ কৰিছিলোঁ। একমাত্ৰই মই ডিষ্ট্ৰিক্টৰ, নলবাৰী ডিষ্ট্ৰিক্ট আমাৰ ডিষ্ট্ৰিক্টৰ সমষ্টিৰ একমাত্ৰ কাউন্সিলৰ মই জিতিছিলোঁ কংগ্ৰেছৰ। কিন্তু তেখেতসকলৰ দলীয় নীতি আদৰ্শত মই অসন্তুষ্ট আজি। কাৰণ আজি দলত এনেকুৱা এটা পৰ্যায়লৈকে কংগ্ৰেছ দলটো গুচি গৈছে। তেখেতসকল মানে ৰাজীৱ ভৱনৰে নেতা, তেখেতসকলে কাগজৰ কলমৰ নেতা, তেখেতসকলৰ কোনো নীতি আদৰ্শ নাই। যে তলৰ তৃণমূল কৰ্মীয়ে কি কাম কৰি আছে, কি কাম কৰি থকা নাই, তেখেতসকলৰ লগত আজি কোনোদিন যোগাযোগ নাই। কেৱল ক্ষমতা লাগে, ক্ষমতাৰ লগত মানে কি প্ৰাৰ্থিক কেন্দ্ৰিত ক্ষমতাৰ লগত। আজি ডিষ্ট্ৰিক্টত 4টাকৈ কেণ্ডিডেট আগবঢ়াই দিছে, কিন্তু আজিলৈকে দলৰ মানে নিৰ্ধাৰিত কৰিব মানে কোনটো কেণ্ডিডেট টিকেট পাব। তেনেকুৱা দলত অসন্তুষ্ট ব্যক্ত কৰি মই আজি বিজেপি দলত যোগদান কৰিলোঁ। আৰু বিজেপি দলৰ নীতি আদৰ্শ সঁচাকৈ খুবেই ভাল। কোন পঞ্চায়তৰ? মই 11 নম্বৰ দক্ষিণ গুৱাহাটী ঘোগা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাঞ্জল ডেকা।